AIUDFৰ সমৰ্থক গতিকে AIUDFে যেহেতু ইণ্ডিয়াক সমৰ্থন কৰা নাই আপুনি ইয়াতে কি হয় মই ৰাষ্ট্ৰীয় নেতা হিচাপে মই তাক আদৰণি জনাবলৈ ইয়াতে মহিলা যথেষ্টখিনি আছে আপোনালোকৰ হয়তো মাজে মাজে আছে আপোনাৰ সিফালে আছে ইফালে আছে মহিলা মানে ভিৰৰ মাজত নাই ছাইডত আছে আপোনালোকে কি কাৰণ হ'ব নাই আমাৰ যিটো আপুনি কৈছে হিমন্ত চৰকাৰে যিটো আজি ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভয়ত এটা ইতিমধ্যে কাৰ্যসূচী হাতত লৈছে যে কিবা 10,000 নেকি 1 লাখ টকাকে কিবা দিব এটা আঁচনি দিব সেই আঁচনিৰ কাৰণে মহিলাসকলক একগোট কৰাৰ কাৰণে এটা পৰিকল্পনা লৈছে কিন্তু তাৰ মাজতো বহু গাঁৱৰ মহিলাসকল ইতিমধ্যে আমি দেখা পাইছোঁ চাৰিওফালে মহিলা মানুহৰ যি সমাগম এই সমাগমে ৰাহুল গান্ধীৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা এই ভিৰৰ মাজতেই তেওঁ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী কলগাছিয়া লোকেল কমিটিৰ পক্ষৰ পৰা আমি কলগাছিয়াৰ বামনটাৰীত আমাৰ ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ 5 শতাধিক সমৰ্থকসকল সদস্যসকল ইয়াতে সমবেত হৈছোঁ ৰাহুল গান্ধীক আমি যি ন্যায় যাত্ৰা কৰি আছে তাক আদৰণি জনাইছোঁ সংহতি জ্ঞাপন কৰিছোঁ কংগ্ৰেছৰ লগত আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত দেশ চলোৱাৰ ক্ষেত্ৰত আমাৰ পাৰ্থক্য আছে তাৰ পিছতো আমি কিয় আজি সমবেত হৈছোঁ ধৰ্ম নিৰপেক্ষতা যি ফেচিবাদী আৰম্ভ কৰিছে বিজেপি চৰকাৰে যি হিন্দুত্ব শ্লোগানেদি মানুহক প্ৰতাৰণা কৰি আছে তাৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি নাৰীৰ ন্যায় যুৱকসকলৰ ন্যায় অন্যায়ৰ বিৰুদ্ধে ন্যায় যাত্ৰা যি আৰম্ভ কৰিছে তাক ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি আমি সমৰ্থন জনাইছোঁ সংহতি জ্ঞাপন কৰিছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ এই ন্যায় যাত্ৰাৰ মাজেদি বিজেপিৰ ফেচিষ্টসকলৰ মুখা খোল খাব আৰু ভাৰতৰ জনগণে 2024 চনক নৰেন্দ্ৰ মোদীক আৰু ফেচিবাদী বিজেপিক বিদায় দি পেলাই ইণ্ডিয়া জোটক ক্ষমতাক বহাব এই আশা প্ৰকাশ কৰিছে এই আহ্বান জনাইছোঁ আৰু সেইকাৰণে আজি ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ পক্ষৰ পৰা আমি ইয়াতে সংহতি জ্ঞাপন কৰি পেলাই এই আপোনাৰ সংহতি জ্ঞাপন কৰি আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ লক্ষণীয়ভাৱে আমি দেখিছোঁ যে আপোনালোকৰ এই সমাগমত মহিলাৰ সংখ্যা নাই মহিলা ক'ত গ'ল না মহিলাসকল আহি আছে মহিলাসকলে আহি আছে পুৰুষসকলে আহিছে মহিলা পুৰুষ বুলি ভাৰতবৰ্ষক কোনো বেলেগকৈ চিন্তা নকৰে সকলোৱে ভোটাৰ আহিছে নে নাই এইটো চাওক মহিলা ভোটাৰ নে পুৰুষ ভোটাৰ কোনো লেখা নাথাকে হাজাৰ হাজাৰ ভোটাৰ আহিছে গতিকে বিজেপি চৰকাৰ সতৰ্ক হওক বিজেপি চৰকাৰ সতৰ্ক হওক মহিলা ভোটাৰ পুৰুষ ভোটাৰ সকলো ভোটাৰ আহিছে গতিকে 2024 চনত বিজেপি আপোনাৰ যাব লাগিব আৰু ইণ্ডিয়া জোটে ক্ষমতা দখল কৰিব ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে আমি এই ন্যায় যাত্ৰাত এই সংহতি আমি জ্ঞাপন কৰিছোঁ।